নমস্কাৰ এক্সিয়া IAS একাডেমীলৈ স্বাগতম জনাইছো আজি আমি এটা নিউজ লৈ আহিছো এই ভিডিঅ'টিত আৰু নিউজটো হৈছে প্ৰমোটিং সাইন্টিফিক অৰ্গেনিক এগ্ৰিকালচাৰ ইন নৰ্থ ইষ্ট ইণ্ডিয়া এটো এটা প্ৰজেক্ট হয় নৰ্থ ইষ্ট ইণ্ডিয়াত এই প্ৰজেক্টটো বিষয়ে এই নিউজটোত আছিল এতিয়া প্ৰথমে আমি এই নিউজটোলৈ যোৱা আগতে জানিব লাগিব যে নৰ্থ ইষ্টক কিয় সিলেক্ট কৰা হৈছে নৰ্থ ইষ্টৰ জেগাটো কিয় অৰ্গেনিক ফাৰ্মিঙৰ কাৰণে মেইনলি গুৰুত্ব প্ৰদান কৰা হৈছে ইয়াৰ ৰিজন প্ৰথমটো যদি চাওঁ তেন্তে হৈছে ফাৰ্টাইল সয়েল আমাৰ নৰ্থ ইষ্টৰ যেটো সয়েল হয় এলুভিয়েল সয়েল হয় আমি সকলো জানো বৰাক ভেলি হক বা ব্ৰহ্মপুত্ৰ ভেলি ঠিক তেনেদৰে বাকি ষ্টেটতো তেনেকুৱা ধৰণৰ তেওঁলোকৰ যেটো সয়েল হয় এলুভিয়েল হয় গতিকে অৰ্গেনিক ফাৰ্মিঙৰ কাৰণে পেষ্টিসাইডছ বেছিকৈ ইউজ কৰিবলগীয়া নহয় আৰু ইয়াৰ লোকসকলে অৰ্গেনিকেলি অতীতৰ পৰা খেতি কৰি আহিছে নেক্সট ভেৰি লিটল কেমিকেল ফাৰ্টিলাইজাৰ অৰ পেষ্টিসাইডছ ইউজ কৰে এতিয়া আমি যদি চাওঁ নেশনেল এভাৰেজটো ফাৰ্টিলাইজাৰ কনজাম্পচনত পাৰ হেক্টৰত 106 কেজি আৰু অসমৰ যদি চাওঁ 56 কেজি পাৰ হেক্টৰ ঠিক তেনেদৰে বাকি নৰ্থ ইষ্টাৰ্ণ ষ্টেটেও কমকৈ কেমিকেল ইউজ কৰে নেক্সট ফাৰ্মাৰ্ছ আৰ অৰ্গেনিক বাই ডিফল্ট এতিয়াও আমাৰ যি ফাৰ্মাৰ্ছ বা কৃষকসকল তেওঁলোকে যি ট্ৰেডিশনেল মানে ফাৰ্মিং প্ৰেক্টিস হয় সেই প্ৰেক্টিসে তেওঁলোকে কৰি আছে যেনেকৈ মেনিয়ৰ তেওঁলোকে কাউডাং ইউজ কৰে বা নৰ্মেলি লোকেলি আমি যি পাওঁ সেই বস্তুবোৰ ইউজ কৰিহে খেতি কৰাত গুৰুত্ব প্ৰদান কৰে এণ্ড নেক্সট হৈছে মাৰ্কেট ডিমাণ্ড এণ্ড এক্সপৰ্ট পটেনচিয়েল এতিয়া অৰ্গেনিক যি প্ৰডাক্ট হয় সেই প্ৰডাক্টবোৰৰ মাৰ্কেট ডিমাণ্ডটো লাহে লাহে বাঢ়িব ধৰিছে সকলোৱে হেল্থ কনচিয়াছ হৈছে আৰু লগতে এক্সপৰ্ট পটেনচিয়েল এক্সপৰ্টৰ কাৰণে মাৰ্কেটো আছে বিশেষকৈ আমাৰ সাউথ ইষ্ট এছিয়াৰ যি ৰিজন হয় সেই ৰিজনবোৰত বিশেষকৈ অৰ্গেনিক যি প্ৰডাক্ট হয় তাক বেছি গুৰুত্ব দিয়া হয় এক্সাম্পল জিঞ্জাৰ টাৰ্মেৰিক টি এই প্ৰডাক্ট বিলাকৰ অৰ্গেনিক প্ৰডাক্টটোক বেছিকৈ ডিমাণ্ড মাৰ্কেটত আছে ফুল্লি অৰ্গেনিক ষ্টেট এতিয়া আমি জানো যে ৱৰ্ল্ডৰ ভিতৰতে প্ৰথম অৰ্গেনিক ষ্টেট ছিকিম হয় আৰু সেই একেটা মডেলে যদি বাকি কিখন ষ্টেটেও এপ্লাই কৰিব পাৰে বা এডপ্ট কৰিব পাৰে তেন্তে নৰ্থ ইষ্টৰ কাৰণে ইভেন পুৰা কান্ট্ৰিৰ কাৰণে এতিয়া এইটো বেনিফিটছ হ'ব এতিয়া এইকেইটা ৰিজন আছিল নৰ্থ ইষ্টক কিয় কৰিবৰ কাৰণে ইজি হয় অৰ্গেনিক ফাৰ্মিং এতিয়া আহিছো এই আমাৰ যেটো প্ৰজেক্ট সাইন্টিফিক অৰ্গেনিক এগ্ৰিকালচাৰ ইন নৰ্থ ইষ্ট ইয়াত কি প্ৰমোট কৰিব বিচাৰিছে সাইন্টিফিক অৰ্গেনিক এগ্ৰিকালচাৰ লগতে তাৰ লগত ট্ৰেডিশনেল যি ৱে হয় সেই দুইটা বস্তু কোলাবৰেট কৰি এটা ভাল এগ্ৰিকালচাৰ প্ৰেক্টিস কৰিব বিচাৰিছে আৰু এই প্ৰজেক্টটো PM ডিভাইন স্কিমৰ আন্ডাৰত কৰা যাব আৰু এই 3 বছৰৰ এটা প্ৰজেক্ট হয় য'ত নেকি ক্ৰিয়েট কৰা হ'ব 250টা অৰ্গেনিক চাৰ্টিফাইড ক্লাষ্টাৰ এক্ৰছ দা নৰ্থ ইষ্ট আৰু কোৰ অবজেক্টিভ যদি চাওঁ তেন্তে কি হয় কোৰ অবজেক্টিভটো হৈছে ডেভেলপমেন্ট অফ হিউমেন ৰিসোৰ্স এতিয়া যিসকল এক্সপাৰ্ট কৃষক বা খেতিয়ক হয় তেওঁলোকক যদি ভালকৈ হিউমেন ৰিসোৰ্স হিচাপে গঢ়ি তোলা হয় তেন্তে তেওঁলোকে এগ্ৰিকালচাৰ সেক্টৰটো আৰু বেছি ভাল কৰিব অৰ্গেনিক ফাৰ্মিঙত এতিয়া 250 জন মাষ্টাৰ ট্ৰেইনাৰ ইয়াতে এপইন্ট কৰা হৈছে আৰু 88 জন 88 জন ফ্ৰম আসাম আৰু বাকি ষ্টেট কিখনৰ পৰা বাকি কিজনক ৰখা হৈছে আৰু তেওঁলোকে কি কৰিব ট্ৰেইনিং দিব বা কেনেকুৱা ধৰণে অৰ্গেনিক ফাৰ্মিং কৰিলে বেছিকৈ প্ৰফিটেবল হ'ব সেই কথাষাৰ তেওঁলোকে শিকাব নেক্টাৰ কি ইনষ্টল কৰিছে 19টা ইন্টাৰনেট অফ থিংস ইনষ্টল কৰিছে যাৰ পৰা এই ডিভাইসটোৰ পৰা কি কালেক্ট কৰা হ'ব ৰিয়েল টাইম ক্লাইমেটটো কেনেকুৱা হৈ আছে কোনটো খেতিৰ কাৰণে এতিয়া ভাল লগতে এনভায়ৰনমেন্টাল কন্ডিশনটোৱে কি শুট কৰে আৰু সয়েল ইনফৰমেশন যে সয়েলৰ কন্ডিশনটো কেনেকুৱা ভাল এতিয়াও কোৱালিটি হয় নে তাত কি ধৰণৰ আমাৰ পেষ্টিসাইডছ ইউজ কৰিলে এটো বেছি বেনিফিচিয়েল হ'ব এই কথাবোৰৰ কাৰণে নেক্টাৰে কি কৰিছে 19টা ইন্টাৰনেট অফ থিংস ডিভাইস ইনষ্টল কৰিছে এতিয়া ফোকাস কিহত দিয়া যাব ইন্টিগ্ৰেট মডাৰ্ন সায়েন্স উইথ ট্ৰেডিশনেল ফাৰ্মিং প্ৰেক্টিছতো বহুত যিহেতু মেইনলি অৰ্গেনিক ফাৰ্মিংটোৱে হৈছে ট্ৰেডিশনেল ফাৰ্মিং আৰু ইয়াৰ লগত যদি মডাৰ্ন সায়েন্সটো আমি এড কৰা যায় তেতিয়া ইয়াৰ পৰা বেনিফিটছ বেছি পায় এষ্টাব্লিশমেন্ট অফ ফাৰ্ম লেবৰেটৰিজ যাতে তাত ৰিসাৰ্চ কৰা হয় খেতিৰ লগত ৰিলেটেড যিকোনো ধৰণৰ আৰু তাৰ একাডেমিয়া যিটো তেওঁলোকৰ ৰিসাৰ্চ থাকিব হেতু গৈ পানি ইমপ্লিমেন্টেশন গ্ৰাসৰুট লেভেলত কৰি যাতে বেনিফিটছ ল'ব পাৰে সাপ্লাই কৰিব চাৰ্টিফাইড অৰ্গেনিক সিডছ আৰু প্লান্টিং মেটেৰিয়েল
ভাল সিডস হলেহে যিহেতু খেতি ভাল হ'ব গতিকে ইয়াতে কি কৰিব অৰ্গেনিক সিডসও সাপ্লাই কৰিব ঠিক তেনেদৰে এৱেৰনেছ এবাউট সয়েল ফাৰ্টিলিটি আমাৰ কৃষকসকলক সয়েলৰ ফাৰ্টিলিটিৰ বিষয়ে এৱেৰনেছ কেম্পেইন কৰি এৱেৰ কৰিব লাগিব এতিয়া এই প্ৰজেক্টটো ইমপ্লিমেন্টিং এজেন্সি কোন হয় ইমপ্লিমেন্টিং এজেন্সিটো হৈছে যে এজেন্সিটো হৈছে ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চ আৰু ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চৰ ৰিচাৰ্চ কমপ্লেক্স ফৰ নৰ্থ ইষ্ট হিল ৰিজন এই দুইটা এজেন্সি এতিয়া ইমপ্লিমেন্টিং এজেন্সি হ'ব আমাৰ সাইন্টিফিক অৰ্গেনিক এগ্ৰিকালচাৰ যেটো প্ৰজেক্ট সেই প্ৰজেক্ট ইমপ্লিমেন্ট কৰা এতিয়া ইয়াৰ পৰা কি বেনিফিটস কি হ'ব প্ৰথমে হ'ব যে ফাৰ্মাৰ্ছৰ ইনকামটো বাঢ়িব সয়েল ফাৰ্টিলিটি উইল বি হাই কিয়নো সয়েলৰ বিষয়ে যেতিয়া সয়েল হেল্থটোৰ বিষয়ে ভালকৈ জনা যাব ডেটা তাত আমি গম পোৱা যাব যে তাত কি কি মেনিয়ৰ বা কেনেকুৱা ধৰণৰ পেষ্টিসাইড অৰ্গেনিকেলি ইউজ কৰিব পাৰি ঠিক তেনেদৰে বেটাৰ মাৰ্কেট ভেলিউ ফৰ অৰ্গেনিক প্ৰডাক্ট ক'ত কেনেকে ৰাখিব লাগিব ওৱেৰ হাউচ ইনফ্ৰাষ্ট্ৰাকচাৰ হওক এনেকুৱা ধৰণৰ বস্তুবোৰ ডেভেলপমেন্ট হ'ব লগতে মাৰ্কেট এটা ভাল ডেভেলপ হ'ব গভৰ্নমেন্টে এতিয়া বৰ্তমান কি কি ইনিচিয়েটিভ আছে অৰ্গেনিক ফাৰ্মিঙক লৈ এটা হৈছে পৰম্পৰাগত কৃষি বিকাশ যোজনা আৰু তাৰ লগতে নৰ্থ ইষ্টৰ কাৰণে এটা ইনিচিয়েটিভ আছে সেইটো হৈছে মিছন অৰ্গেনিক ভেলিউ চেইন ডেভেলপমেন্ট আজিলৈ আমাৰ এই নিউজটো ৰিলেটেড ইমানেই ইনফৰমেশ্যন আছিল এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট নিউজ ৰিলেটেড ভিডিঅ' চাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ফ'ল' কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ